ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱলৈ আহি আছে জুবিন গাৰ্গ। ৰঙানদীবাসীৰ বিশাল ৰঙালী আয়োজন। বিহু বিনদিয়া বিহু আমাৰ অসমৰ মানে মই নাজানো দেহাজান। জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে পৰিৱেশন কৰিব গীত। কিন্তু আমি শেষৰ দিনা আমি আমাৰ সকলোৱে পৰিচিত যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়া বৰ্ণালী কলিতা এই দুগৰাকীক আমি আমাৰ আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰা হৈছে। 1500 বিহুৱা বিহুটিয়ে একেলগে মাৰিব বিহু আৰু 1000 গৰাকী নাচনীয়ে নচাৰ এটা পৰিকল্পনা কৰা হৈছে আৰু তাত ঝুমুৰো থাকিব অন্যান্য জনগোষ্ঠী তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ আমি ব্যৱস্থা কৰা হ'ব। 1500 বৰেণ্য ব্যক্তিক একেলগে জনোৱা হ'ব সম্বৰ্ধনা। আমি প্ৰথম দিনা প্ৰায় আমাৰ ৰঙানদী সমষ্টিৰ 2000 বয়োজ্যেষ্ঠ ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী লৈছোঁ, যিটো আমাৰ পৰম্পৰা যে আমি বিহুৰ প্ৰথম দিনা আমি বয়োজ্যেষ্ঠক যেনেকৈ সম্বৰ্ধনা জনাওঁ সেই কাৰ্যসূচী আমি লৈছোঁ। প্ৰায় 2000 বয়োজ্যেষ্ঠক লৈছোঁ। দেখি বিদেশী অতিথিৰ উপস্থিতিত হ'ব ৰঙালীৰ এই বৰ্ণাঢ্য আয়োজন। গতিকে নতুন সমষ্টিটোত সকলোৱে উৎফুল্লিতভাৱে এই বিহু ভাগ উদযাপন কৰিম বুলি ভাবিছোঁ কেন্দ্ৰীয়ভাৱে। আৰু তালৈ আমাৰ যিহেতু এইটো একেবাৰে অসমৰ ভিতৰত আটাইতকৈ পিছপৰা আমাৰ সমষ্টি বুলি ক'লেই নহ'ব, যিহেতু আমি প্ৰথম এইবছৰ আমি ভোট দিমহে। গতিকে সেইকাৰণে আমি বিশেষ অসমৰ শিল্পী আৰু সংস্কৃতিবান মানুহক মাতি আনি আমাৰ ৰাইজসকলক এটা প্ৰত্যক্ষ চোৱাৰ এটা সুযোগ দিবৰ কাৰণে আমি চেষ্টা কৰা হৈছে। 150 ৰাজকৰ বয়োজ্যেষ্ঠ ব্যক্তিয়ে উত্তোলন কৰিব 150খন পতাকা। বিহুৰ লগত জড়িত সকলো আমি বিহু বলীয়া ৰাইজ। গতিকে আমাৰ সোণাপুৰ পুখুৰীয়া হাই ছেকেণ্ডেৰীত যিটো অনুষ্ঠান আয়োজন কৰিছে বহুত বৃহৎ অনুষ্ঠান। আমাৰ 2000 অতিথিক আমি সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠান লগত আছে আৰু লগতে 2000 সম্বৰ্ধনা বয়োজ্যেষ্ঠ আৰু শিল্পীসকলকো আমাৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা আৰু 1000 ভকত বৈষ্ণৱক সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠান আছে ৰাখিছে আৰু লগতে পতাকা উত্তোলন আছে আৰু আমাৰ 1000 ঢুলীয়া 1000 নাচনী আৰু প্ৰতিটো জনগোষ্ঠীৰে আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। আজি সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা। ৰঙানদী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে 18, 19 আৰু 20 এপ্ৰিলত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পুখুৰীপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই বিশাল মহোৎসৱ। আমি আমাৰ আগৰ নাওবৈচা সমষ্টি এতিয়া নৱগঠিত যি ৰঙানদী সমষ্টি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে একত্ৰিত কৰি সকলো ৰাইজক একত্ৰিত কৰি অহা আপোনাৰ 18, 19, 20 এপ্ৰিল তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে আমি আমাৰ এই যি দলুহাট সোণাপুৰ পুখুৰীয়া হাই ছেকেণ্ডেৰী ফিল্ডত আমি 3 দিনীয়া কাৰ্যসূচীৰে আপোনাৰ ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ আয়োজন কৰিব লৈছোঁ। আমি যাতে সাফল্যমণ্ডিত হওঁ, যাতে সকলোৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। এই মহোৎসৱক লৈ এতিয়া উৎফুল্লিত স্থানীয় ৰাইজ। আমিতো সম্পূৰ্ণ আশাবাদী। দেখিছে আমাৰ গাঁৱৰ ৰাইজক দেখিছে, সকলো উৎসৱমুখী পৰিৱেশ এতিয়াৰ পৰা আৰম্ভ হ'লেই। গতিকে আমি সকলোকে এই বিহুত সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। গোটেই ৰাইজ গোট খাইছে, বস্তুটো হ'ব লাগে। এটা বস্তু অনুষ্ঠান পাতিব হ'লে ভাঙিব নালাগে নহয়। গতিকে ৰাইজে যদি অনুষ্ঠানটো পাতো বুলি ভাবে তেতিয়াহ'লে ময়ো আছোঁ। ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত অসম ভিত্তিত অনুষ্ঠিত হ'ব বোৱাৰী বিহুৱতী, বৰ বিহুৱতী আৰু বিহুৱতীকে ধৰি বিভিন্ন প্ৰতিযোগিতা। লগতে আমাৰ ইয়াত আগতেও আপোনালোকে জানে বোৱাৰী বিহু প্ৰতিযোগিতা আছে, যে বৰ্তমান বোৱাৰীসকল এইটো নহয়, আমাৰ সমিতিৰ মূল লক্ষ্য দিছে বোৱাৰীসকল যে ৰান্ধনি ঘৰত থাকিব বা ঘৰত কাম কৰিব সেইটো নহয়, বোৱাৰীসকলে যাতে ওলাই আহক। বোৱাৰী বিহু প্ৰতিযোগিতা আমি ইয়াত প্ৰতিযোগিতা পাতিছোঁ। লগতে আমাৰ হুঁচৰি বিহু প্ৰতিযোগিতা আছে, আপোনাৰ বৰ বিহুৱতী প্ৰতিযোগিতা আছে। ৰঙানদী পৰীয়া বিভিন্ন খাদ্য সম্ভাৰ আৰু থলুৱা সাজপাৰেৰে অনুষ্ঠিত হ'ব ৰঙালী হাট। আমাৰ আত্মসহায়ক গোটসকলে বিশেষকৈ পিঠা পনাৰ পৰা ধৰি কাপোৰ কানিৰ পৰা ধৰি তেওঁলোকে সেইখিনি বিপণীত ধুনীয়াকৈ তেওঁলোকে আগবঢ়াব বুলি আমি ভাবিছোঁ আৰু আছে আমাৰ যথেষ্ট তেনেকুৱা সম্বল আছে আমাৰ। ইতিমধ্যে গিৰীশ বৰা সভাপতি হিচাপে লৈ গঠন কৰা হৈছে 1000ৰো অধিক কৰ্মকৰ্তাৰে এক বিশাল সমিতি। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।